গোলাঘাটত ড্ৰাগছসহ আটক এগৰাকী মহিলা আৰু এজন পুৰুষ। ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই গৈছে গোলাঘাট আৰক্ষীয়ে। আজি ফৰকাটিঙৰ পৰা এখন AS05R0140 নম্বৰ মটৰচাইকেলৰ এগৰাকী মহিলা আৰু এজন পুৰুষে ড্ৰাগছ লৈ গোলাঘাটৰ দিশে আহি থকা দেখি নগৰ পৰিদৰ্শক ৰাজেশ্বৰ গগৈৰ নেতৃত্বত দলে সৰবৰাহকাৰী দুজনৰ পাছ লৈ শান্তিপুৰত থকা বাসগৃহত উপস্থিত হোৱাৰ লগে লগে জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে 4.12 গ্ৰাম ওজনৰ ড্ৰাগছ জব্দ কৰাৰ লগতে আমিৰ খান আৰু মামনি বেগম নামৰ এগৰাকী মহিলাক আটক কৰিবলৈ সক্ষম হয়। অভিযান মানে এইটো আমি সকালৰ পৰা আহি থাকোঁতে আমি দেখা পালোঁ যে সিহঁতে বাইক লৈ আগত গৈ আছিলে। আমি খেদিলোঁ, খেদি পিনি তেওঁৰ ঘৰ নপাওঁতে তাত আমি ধৰিলোঁ। আমিৰ খান আৰু মামনি বেগম। জাগাটোৰ নামটো কি? জাগাটো শান্তিপুৰ। আৰু কি চিজ কৰিছে? বাইকখন ছাৰ নিজৰ ঘৰত পালে নেকি? নিজৰ ঘৰত সোমাব নোৱাৰিলেগৈ। ঘৰত সোমাব নোৱাৰিলে তাৰ বাটত আমি ধৰি দিলোঁ। ঠিক আছে, ঠিক আছে। আনহাতে ড্ৰাগছ সৰবৰাহ কৰা মটৰচাইকেলখন জব্দ কৰে আৰক্ষীয়ে। বৰ্তমান অধিক তথ্যৰ বাবে গোলাঘাট সদৰ আৰক্ষী থানাত সোধা পোছা অব্যাহত ৰাখিছে। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰী ৰিপৰ্টাৰ লাইভ অসম। আপোনাৰ যিমান দিন ৰিপৰ্টাৰ কৰা হ'ব নাই সিমান দিন মোৰ কাৰবাৰ কৰা হৈছে। কি নাম আপোনাৰ? আপোনাৰ জানিব নালাগে হ'ব। কিমান দিনৰ পৰা কৰি আছে ক'লে? আপোনালোকৰ যিমান দিন হৈ গ'ল ৰিপৰ্টাৰ কৰা তাতকৈ বেছি দিন হৈছে মোৰ কাৰবাৰ কৰা। হয় নেকি? অঁ কি নাম? হ'ব, নাম জানিব নালাগে। কিমান দিন হ'লে ক'লে কামটো কৰা? কিমান দিনৰ কাম কৰা কওকচোন আপোনাৰ? অঁ